আকৌ বহুত নিয়মত আমি পাকঘৰত সোমাইছোঁ। আজি এটা ৰেচিপি বনাম। ৰেচিপি মানে কি, এইকেইদিন পাচলি চাচলি আনিবলৈ যোৱা নাই, বতৰৰ পৰা বৰষুণ দেখিছে আৰু ওলাবলৈও নোৱাৰা হৈছোঁ আৰু বজাৰত পূৰা জুইচাৰ দাম। সেইকাৰণে কি বনাম ভাবি পেলাই বোলো আজি ৰাজমাহকে বনাওঁ। আৰু সেইকাৰণে মাক ক'লোঁ বোলো ৰাজমাহকেইটা তিয়াই দিয়ক। আৰু মায়ে কালি ৰাতিয়ে তিয়াই থৈছিলে আৰু মায়ে বইল কৰিলে, 5-6টামান চিটি মাৰিলে। এতিয়া সিজিলে না চাই লওঁ ৰাজমাহকেইটা। এইফালে ৰাজমাহ সিজিলে বুলি কৈছে মায়ে, এইফালে সিজিলে যেন অনুমান হৈছে। সিজিলে, বাকলি এৰাই গৈছে নহয়। এতিয়া এইখিনি আমি পানীখিনি পেলাই দিওঁ, বাহিৰা লেতেৰা পানীখিনি, আৰু ইয়াত লগত আলু চালু দি দিম। খালি এটা বস্তু নাই, আজি বিলাহী নাই, এইকেইদিন বজাৰলৈ যোৱা নাই কাৰণে। এইখিনি আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ, এইখিনি আমি মিক্সিত দি ল'ব লাগিব। অ'কে, কেতিয়াবা এনেকৈ বনাই খাবলৈও মন যায়। ৰাজমাহটো বিশেষকৈ ৰুটিৰ লগত খাই বেছি ভাল লাগে। নান আমাৰ পেষ্টখিনি ৰেডি হৈ গ'ল। লগতে দুটামান আলু কাটি লৈছোঁ আৰু ধনিয়া নাই কাৰণে মান ধনিয়াকৈ লৈ আহিছোঁ অকণমান চেণ্টৰ কাৰণে। জোখমতে তেল দি দিলোঁ। ইয়াত যাব পিঁয়াজ, জোখমতে কেইটামান গোটা জিৰা, গোটা জিৰাটো দিলে খাবলৈ ভাল হয়। পেষ্ট কৰি থোৱা আদা, নহৰু, পিঁয়াজ, জলকীয়া, এইখিনি ভালকৈ ফ্ৰাই কৰি লওঁ। বস্তুবোৰ যোগাৰ নহ'লে বনাবলৈ দিগদাৰ। কিবা এটা বনাবলৈ হ'লে সম্পূৰ্ণ বস্তু লাগে, আৰু কি আছে কি নাই ময়ো নাজানো ভিতৰত। এইকেইদিন বজাৰো কৰা নাই, ঠাণ্ডা বতৰ, বৰষুণ দি আছে। যিমান তেজপাতখিলা দিবলৈ থাকিয়ে গৈছিলে, দেখিছেনে? তেজপাতখিলা থাকিয়ে গৈছিলে। তেজপাতখিলা লগতে ভাজি দিওঁ তেলকণ থাকোঁতেই। অকণমান হিং দিছোঁ সিজিবৰ কাৰণে, বেছি নাই দিয়া, দেখিছেনে? চামুচখন একদম তলিতে কেইটামান পৰি আছে। অকণমান হিং দি দিছোঁ। জোখমতে এচামুচ হালধি, মিলাই লওঁ। এইখিনি আমাৰ যিখিনি পিঁয়াজ, নহৰু, আদা এইখিনি পেষ্টখিনি সিজিছে। এতিয়া ইয়াতে দিম আমি অকণমান কাশ্মীৰী অকণ দি দিছোঁ। এইখিনি ভালদৰে লৰাই লওঁ। কিবা চব্জি এটা বনাবলৈ হ'লে প্ৰথম এই পেষ্টখিনি মেইন। মানে এইখিনি যদি ভালকৈ মিশ্ৰণটো নহয়, খানাত কেতিয়াও টেষ্ট নাহে। এই বস্তুটোৱে মেইন আৰু। এতিয়া ইয়াতে দিম কাটি লোৱা আলুকেইকণ। ৰাজমাহটো পিছত দিম, অলৰেডি বইল হৈ আছে যেতিয়া পটককৈ হ'ব। মতে নিমখ দি দিলোঁ। এতিয়া আমি দুজনৰ জোখত পানী দি দিম। এইফালে আমি আলু সিজিবৰ কাৰণে দি থৈছোঁ। আলুখিনি সিজক আৰু। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। বিলাহী নাই দিয়া যদিও এটা ধুনীয়া কালাৰ আহি গৈছে একদম। অলপ সিজিবলৈ সময় লাগিব। এতিয়া 10 মিনিটমান ঢাকি দিওঁ। বাকী আমি এইবোৰ ধনিয়া চনিয়াবোৰ কাটি লওঁ। এতিয়া আছে গৰম মছলা, মানে জিৰা, ধনিয়া, জলকীয়া গুড়ি, জালুক চব মিক্স আছে ইয়াতে। এইটো ঘৰতে বনোৱা মছলা হয়। সেইখিনি অকণমান দি দিছোঁ। দি পেলাই অকণমান লৰাই দিওঁ। আৰু আলুখিনি সিজিলে আমি ৰাজমাহখিনি ইয়াত পিছত দি দিব পাৰিম। আৰু অকণমান দেৰি সিজিবৰ কাৰণে ঢাকি দিওঁ। এতিয়া বইল কৰি থোৱা ৰাজমাহখিনি দি দিলোঁ। সেইখিনি আমাৰ সিজিয়ে আছে অলৰেডি, বেছি সময় নালাগে। অলপ ভালদৰে লৰাই দিওঁ। আৰু জোখমতে অকণমান গৰু ঘিউ দি দিছোঁ। আপোনালোকে যদি খাই ভাল পায় দিব পাৰে।
অকণমান চেণ্ট এটা আহিলে ভাল লাগে, ঘিউ চেণ্টটো, সেইখিনি ভালকৈ মিলাই দিলোঁ। আৰু লাষ্টত সেয়া কাটি লোৱা ধনিয়া পাত দেখিলা, বেছি ধনিয়া নাই। আৰু এতিয়া আমাৰ খানা খাব হৈ গ'ল। মই মা এয়া ভাত উলিয়াই ল'লোঁ, লগত পিঁয়াজ কাটি লৈছোঁ। এইফালে পিঁয়াজ, গৰম গৰম ভাত আৰু ৰাজমাহ তৰকাৰী। আজি এনেকৈ খাই দিওঁ আৰু আপোনালোকে যদি খাই ভাল পায় এনেকৈ বনাই খাই চাব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ইফালে দেখিছে কি ধুনীয়া কালাৰ আহিছে। আৰু সেয়া মা বহিলে খাবলৈ, আৰু বাকী টকাখনো আমাৰ খাব ওচৰত লৈ আহিছে টেবুলতে। এতিয়া মায়ে মই ভাতটো খাওঁ। সঁচাই বহুত ধুনীয়া হৈছে খাবলৈ, আপোনালোকেও খাই চাব এনেকৈ বনাই। ক'ত পৰি আছে খাই পৰি আছে শকত পাত ৰঙা গম পাইছোঁ।